আজি বঙাইগাঁও ডিষ্ট্ৰিক্টত বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ আইচাৰ ট্ৰেক্টৰ ডিলাৰ অপেনিং হৈ আছে নতুনকৈ। আগতে ইয়াতে নাছিল, বৰ্তমান ইয়াতে আইচাৰ বহুত গাড়ী আছে। তো আমাৰ ইয়াতে নতুনকৈ ডিলাৰ অপেনিং কৰি আছোঁ। আশা কৰোঁ আমাৰ ভালে ভালে চলিব। আৰু আমাৰ কোম্পানীৰ ফালৰ পৰা সঞ্জু ছাৰ আহিছে। সঞ্জু ছাৰক আমি এটা আৰণৈ দি সন্মান জনাই আছোঁ। ইয়াৰ পৰাই আমাৰ শ্ব'ৰুমটো অপেনিং কৰাৰ কাৰণে ছাৰক চিন্তা কৰাৰ কাৰণে অনুৰোধ জনালোঁ। চিতাটো মই অকলে নাকাটো, চিতাটো চবৰে হাতে লাগিব। আপুনি ইয়াত ধৰক आप भी आइए। ये हम लोग जो करेंगे एक साथ नहीं करेंगे। रेडी 1 2 3। নতুন প্ৰডাক্ট হয়, যেনেকৈ আমি পিছত গাড়ীত পায়, যেনেকৈ ধৰক ষ্টেৰিং ধৰি আছে, ষ্টেৰিঙতে হৰ্ণ লগাবি, বেলেগো হৰ্ণৰ দি নহয়। মোৰ নাম ৰক্ষী পাল। মই 2013ৰ পৰা ট্ৰেক্টৰ ইণ্ডাষ্ট্ৰীত আছোঁ। আগতে মই মাহিন্দ্ৰাত কৰিছিলোঁ, তাৰপিছত আহি গ'লোঁ আমি পাৱাৰ ট্ৰেকৰ পৰা মই 10 বছৰ তাতে কৰি এতিয়া আইচাৰ ট্ৰেক্টৰৰ এইটো ফিল্ডত নামিলোঁ। আইচাৰ ট্ৰেক্টৰ নতুন শ্ব'ৰুম মুকলি কৰিলোঁ বঙাইগাঁও মাৰ্কেটত। তো আশা কৰিছোঁ বঙাইগাঁও কিষাণ বজাৰ। তো আশা কৰিছোঁ ইন ফিউচাৰ আমি যেনেকৈ বেলেগ গাড়ী পাৰফৰ্মেঞ্চ কৰি আহিছে, যেনেকৈ আমি দিছিলোঁ, আশা কৰোঁ যে মোৰ নিজৰ এতিয়া মই সেই হিচাপতে এইটো জেগাতে ছেম পাৰফৰ্মেঞ্চে কৰিব পাৰিম, সেইটো আশা লৈ নতুনকৈ অপেনিং কৰিম। ঠিক আছে। ইয়াত আপুনি চাওক, যিটো ইয়াত আছে হাইলো আছে, ইয়াত যিটোখিনি পিটিঅ' আছে, ইয়াত আপুনি চাওক পিটিঅ' 3টা দাগ আছে। 3টা দাগ মানে এটা হৈ গ'ল নিউট্ৰেল, এটা হৈ গ'ল MS পিটিঅ' আৰু এটা হৈ গ'ল ষ্টেণ্ডাৰ্ড পিটিঅ'। যেতিয়া আপুনি MS পিটিঅ' লগাই মেলি বেক গিয়াৰ লগাব, তেতিয়া পিটিঅ'খনো উল্টা হৈ যায়। ধৰক আপুনি হাল মাৰিবলৈ গৈছে ক'ৰবাত, যেতিয়া আপুনি হাল মাৰিব, গাড়ীখনটো সদায় হাল মাৰি তেনেকৈ গোল গোল ঘূৰে ন, এতিয়া কি হয়, আপুনি যদি বেক গিয়াৰ লগাই ৰটাভেটৰ বেক কৰিব, পিছফালেও কাটি যাব। আপুনি আকৌ গাড়ী ঘূৰাই আনি মাৰিব নালাগে। যেতিয়া গাড়ী ঘূৰাই আনি মাৰিব তাৰমানে কি, তাৰপিছত তেল এক্সট্ৰা পৰিব না গাড়ীখন ঘূৰাওঁতে, যেতিয়া আহি যাব। কিন্তু তাতে যদি বেক গিয়াৰ লগাই বেক চাইডে গুচি যায়, সেইটো পিছফালে কথা ষ্টাৰ্ট কৰিব। প্লাছ যেতিয়া আপুনি ধৰক জাবৰ জেগাত হাল বাই আছে, তেতিয়া কি হয়, ৰটাভেটৰ উঠাই মানে হাতেদি এনেকৈ যিখিনি নৰা কিবা কিবি ফচি যায়, সেইখিনি হাতেদি উঠায়। ইয়াত তেনেকৈ নাই, যেনেকৈ গাড়ীখন ওলাব, ল' গিয়াৰ লগাই যদি আপুনি ব্ৰেক গিয়াৰ লগাই দিয়ে, লাহে লাহে পিছফালে গৈ যিখিনি ফচি থকা বস্তু গোটেইকেইটা সি উলিয়াই দিয়ে। অইলটো যিটো আমাৰ ট্ৰান্সমিশ্যন আছে, তাৰে পৰা ডাইৰেক্ট আহে, বেলেগ একো অইল নাই। ইয়াৰ পৰা তাত গুচি যায়, আকৌ তাৰ পৰা তলৰ পৰা বস্তুটো ৰোটেশ্যন হৈ থাকে। এইটো হৈ গ'ল অইল বেগৰ ফেচিলিটি। আৰু এই গাড়ীকেইটা হৈ গৈছে আপোনাৰ ডুৱেল মানে কি হয়, ৰোটাভেটৰটো ঘূৰি থাকিব নেকি, ক্লাছ ল'ব লগে লগে 0 নিউটন হৈ যায়। কিন্তু ডুৱেল ক্লাছ থাকিলে কি হয়, ডাবল ক্লাছ হৈ যায়। আধা ক্লাছ যেতিয়া আপুনি দবাব, আপোনাৰ গিয়াৰ লগাব পাৰিব, ফ্ৰী হৈ যাব। কিন্তু ৰোটাভেটৰটো ঘূৰিয়ে থাকিব। যেতিয়া আপুনি ফুল ক্লাছ দবাই দিব, তেতিয়া ৰোটাভেটৰ খুলি দিব। মাইলেজ ধৰক আপুনি
বাম্পাৰটো আপুনি বেলেগ গাড়ীটো চাব এনেকুৱা মাৰি চাব এইটো চলিড বাম্পাৰ হয় চলিড লোহাৰ বাম্পাৰ ইয়াৰ ওজন হৈছে 120 কেজি তো 120 কেজি হ'লে কি হৈছে পিছফালেতো ৰোটাভেটাৰ কিমান লাগি আছে 350 কেজি লাগি 350 কেজি যে পিছত গুচি যায় ফ্ৰণ্ট এক্সেলৰ এইটো লগাই আমাৰ কমচে কম আগত ৰেট আহিছে নিয়েৰ এবাউট 450 কেজি সেইকাৰণে যেতিয়া আপুনি গাড়ীখনৰ পিছত ৰোটাভেটাৰ লগাই যদি মথাৰিত উঠে আগ চকাটো দাং খাই নাই আগ চকাটো দাং খালে কি হ'ব আপোনাৰ যিটো হেৰি আছে বেলেঞ্চ হেৰাই যাব গাড়ী এফালে পলাবলৈ ভাবিব কেলৈ আগৰ চকাখিনি মাটিত টাচেও পোৱা নাই সেইকাৰণে ফ্ৰণ্ট লিফটিং আমাৰ ইয়াত একেবাৰে নহয় এখন গাড়ীও ঠাণ্ডা হয় কেনেকৈ ঠাণ্ডা হয় ইয়াত চাওক ৱাটাৰ পাম্প নাই ৰেডিঅ'টো নাই এইকেইটা আছে ভিতৰৰ পৰা এইকেইটা কি কৰে বতাহখিনিক টানে বতাহখিনি টানি হেডৰ ওপৰত মাৰি মেলি আৰু এটা আনচাইডৰ পৰা বতাহটো ওলাই দিয়ে তাৰমানে ঠাণ্ডা বতাহ আহে গৰম বতাহ ওলায় সেই হিচাপে ইঞ্জিনটো ইয়াত এটা হিচাপত ঠাণ্ডা থাকি আছে ঠিক আছে সেকেন্ড হৈ গ'ল আপোনাৰ যিটো এক্সেলেটাৰ হেণ্ড এক্সেলেটাৰ ফুট এক্সেলেটাৰ যেতিয়া আমি পথাৰ হাল বাবলগীয়া হয় সেইকাৰণে আমাক ইয়াত হেণ্ড এক্সেলেটাৰ দিয়া হয় কেতিয়াও ফুট এক্সেলেটাৰ দি হাল বাবলৈ কাম কৰিব নালাগে সদায় হেণ্ড এক্সেলেটাৰ আৰু হেণ্ড এক্সেলেটাৰ যেতিয়া আমি হাল বাম আমাৰ RPM হ'ব লাগে 2000 ভিতৰত আৰু যদি আমি ট্ৰলি টানিম তেতিয়া আমি ব্যৱহাৰ কৰিম ফুট এক্সেলেটাৰ দুইটা ইণ্ডিভিজুৱেলি ব্ৰেক আছে যদি হাল বোৱা সময়ত ফটকে এক জেগাতে আপোনাৰ গাড়ী ঘূৰাবলগীয়া হয় ট্ৰেইনিংটো যদি সেইফালে কাটিব এই লকটো খুলি যদি এইটো ব্ৰেক দবাই দিব সেইটো চকা ৰখি যাব গাড়ী এক জেগাতে এনেকৈ ঘূৰি যাব সেইকাৰণে ইয়াত ইণ্ডিভিজুৱেল ব্ৰেকিং চিষ্টেম কয় এইটো হৈ গ'ল আপোনাৰ পাৰ্কিং ব্ৰেক আৰু এইটো হৈ গ'ল আপোনাৰ হাইড্ৰলিকৰ ছেটিংখিনি আৰু যিখিনি গিয়াৰ আছে ইয়াত 1 2 3 4 আগত যাবৰ কাৰণে আছে আৰু এটা বেক গিয়াৰ আছে ঠিক আছে ভাল কিমান চিচি 33 কথা হল আমার নেক্সট ডে আর সম্পূর্ণ ভিডিও চাওয়ার পাছত আমার হেৰিটো আহিল যে আমি কেনেকে লব পাৰিম আর কি প্রসেস আছে আর এইখন ঠাই হল আমার লোকেশন কিষাণ বজাৰ পৰা আহিলে আপোনালোকে এনেকা দেখা পাব ওচৰত এইখন হল শোরুম তো আপোনালোকে আহি ভিজিট কৰিব আর আমি নেক্সট ডে আহিছো দেখা পাইছে ট্ৰেক্টৰবিলাক তো আমি ৰবিদাৰ লগত লগ ধৰি বাকি ফিচাৰবিলাক গম পাম ফিচাৰবিলাক আছে আৰু ৰেটবিলাক জানিম বাসুদা আছে নেকি মানে বাসুদাৰ পৰা অকণমান জানিম আৰু ৰবিদা নাই নেকি নাই ৰবিদা নাই তো আমি আপুনি কে সেলসম্যান হয় তো সেলসম্যানৰ পৰা অকণমান জানিম কি কি ফিচাৰ আছে আৰু প্ৰাইচ কেনেকৈ পাব সকলো বলক বিষয়ে জানাব আৰু বাসুদা আছে লগত জাকির এটা কত মডেল মডেল আপনার আছে 485 হ্যাঁ আচ্ছা ইয়ার ফেসেস কি আছে পাওয়ার স্টিয়ারিং আছে আপনার গিয়ার বক্স আছে অয়েল ব্রেক আছে আপনার আচ্ছা এতিয়া কথা হল এটো রোটেভেটর কি ইয়ার লগত ফ্রি থাকিব না একটা লগত হয় হয় আপনি যদি এইটো গাড়ি লয় এইটো গাড়ির দাম আছে আমার 9,45,000 আচ্ছা আপনার ইয়ার ভিতৰত আপনি রোটোভেটর নাগা টলি এখন ফ্রি পাবো রোটেভেটর নহলে টলি এখন ফ্রি পাবো আচ্ছা আর যদি মই রোটেভেটর বা টলিখন নলও যদি আপনি রোটোভেটর টলি নলয় তেনেহলে আপনার আমার গাড়ির দাম আছে 9,45,000 তারপর আপনার আহিব 8,45,000 ডিসকাউন্ট কি মানে ডিসকাউন্ট মানে টলির দাম তো 1,20,000 টাকা তো ডিসকাউন্ট পাই যাব আপনারা ফাইন্যান্স अवेलेबल আছে আপনার যতে যাও তাতে ফাইন্যান্স अवेलेबल থাকিব খালি আপনার কিটো ভাল হবা লাগবে সিভিলটো ভাল হবা লাগবে আচ্ছা আৰু হ্যাঁ আৰু এইটো কি মডেল এইটো 551 মডেল হয় এইটো তাতকৈ হেভি এইটো 51 এসপিৰ গাড়ী হয় এইটো আপনার পাওয়ার স্টারিং সব আছে ওকে আছে আপনার রেডিয়েটর আছে ডুয়েল পাওয়ার স্টারিং আছে সিঙ্গেল পাওয়ার স্টারিং নহয় ডুয়েল পাওয়ার স্টারিং ক্লাস ডুয়েল ক্লাস আছে
আপনার এইটো ক্লাস ডুয়েল ন এইটো ক্লাস হয় ব্রেক হয় অয়েল ব্রেক আপনার ক্লাস 2 হয় ডুয়েল ক্লাস হয় এইটো কি আছে এইটো এক্সেলেটর হয় এইটো এইটো হ্যান্ড ব্রেক হ্যান্ড ব্রেক হয় আপনার গাড়ি এইটো আৰু এইটো সেম গাড়ি কিন্তু ইয়াতকে এসপি টো ইয়াত বেশি আছে এইটো 48 এসপি আৰু এইটো 51 এসপি আচ্ছা 50 কালার अवेलेबल আছে এইটা কালার আপনি রাঙা পাবো নীলা পাবো এইটো সিলভার কালার সিলভার কালার পাবো আপনার কালার अवेलेबल আছে আপনি প্রাইমার পাবো সুপার পাবো আপনি अवेलेबल গাড়ি পাবেন আর লোকেশনটো আপনার আমার লোকেশনটো হল কিশন বাজার খারিজা দোলাইগাঁও চাপাগুড়ি মোড় পার করি আপনার চাপাগুড়িৰ পৰা কিমান দূৰ আহিব লাগে চাপাগুড়িৰ পৰা আমাৰ 1 কিলোমিটাৰ কিশন বাজাৰৰ ইফালে আহিব লাগিব আচ্ছা কিষাণ বাজাৰ তো ফাইনেলি আমার ভিডিও শেষ করা সময় হয়ে গেল লগতে জাকির ভাই বাসুদা সহায় করেছে ভিডিওটো কমপ্লিট করার কারণে আর আমি এইখিনিতে ভিডিওটো শেষ কৰিছোঁ তো বাই বাই।